আসমা বেগম চাৰিটা আসমা বেগম সোমাই পিনে চাৰিটা একাউণ্ট নাম্বাৰ দি দিছে। আদিত্য ৰঞ্জন বৰগোহাঁই তেওঁৰ নাম একে, তেওঁ দুটা একাউণ্ট দি দিছে। আফচানা বেগম দুটা একাউণ্ট দিছে। আফিয়া বেগম দুটা একাউণ্ট দিছে। আইচা বেগম চাৰিটা দি দিছে। আইনব বেগম দুটা একাউণ্ট নম্বৰ দিছে। অজন্তা গগৈ দুটা দি দিছে। অজিত দিহিঙীয়া দুটা দি দিছে। আজুফা বেগম দুটা দিছে। আকাশদ্বীপ চাহ দুটা দিছে। অলিমা বুঢ়াগোহাঁই দুটা দিছে। অলিতা দেৱী দুটা দিছে। অলকেশ দিহিঙীয়া চাৰিটা দিছে। অল্পনা ফুকন দুটা দিছে। আলতাফ হুছেইন বৰভূঞা দুটা দিছে। অমৰজ্যোতি দত্ত দুটা দিছে। অনিমা বেগম চাৰিটা দিছে। এতিয়া এই নামটো কোনে দিছে? এই মানুহকেইজনে দিছে। চবে জানে এই দুৰ্গত সময়ত প্ৰত্যেকৰ ঘৰত টকা 15,000 দিবৰ কাৰণে এইটো মানৱীয়তাৰে আমি আগবঢ়াইছো। শিক্ষক সমাজে দুদিনৰ ভিতৰত 19,000 এই বানপানীৰ মাজত গৈ কালেকশ্যন কৰিলে। এখেতলোকে বাৰু দুটা দিব লাগে নেকি? এটা চাৰিটা একাউণ্ট দিব লাগে নেকি? আমি তাপ হবলৈ বিচৰা নাছিলে প্ৰশাসনে। যদি আমি ৰেচন কাৰ্ড চালেহেঁতেন, আধাৰ কাৰ্ড চালেহেঁতেন, তেতিয়া ডাবুল নহলেহেঁতেন। কিন্তু ইমান জল্দি গৈ পিনে আমি দিব নোৱাৰো। তেতিয়া ৰাইজেওতো কব যে চৰকাৰ গৈ পিনি পোৱাগে নাই। চৰকাৰটো লগে গৈছে। চৰকাৰে কামখিনি চিষ্টেমেটিক কৰিব লাগিব। এতিয়া ডাবুল হোৱাৰ কাৰণে হুলস্থুল লাগিছে। লগে হাতে পইচাটো আমি দিব নোৱাৰো নহয়। চৰকাৰে কেছ পইচা লৈ পিনি হাতে দি পৰিব নোৱাৰে। চৰকাৰে দিবলৈ হলে চবকে দিব লাগিব। চবকে দিবলৈ হলে এটা চিষ্টেমত দিব।